নমস্কাৰ সদাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা যাক নেকি নতুনকৈ নামকৰণ কৰা হৈছে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, ইয়াৰ জৰিয়তে সঁচাকে আপোনালোকে কেছলেছ সুবিধা পাবৰ কাৰণে সক্ষম হ'ব নে নহয় সেই বিষয়ে আজি ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আমি জানো আমাৰ একাউণ্টৰ পৰা এই আমাৰ চাকৰিৰ এই গ্ৰেড অনুসৰি আমি ইতিমধ্যে যেহেতু জানো ফাৰ্ষ্ট গ্ৰেড, ছেকেণ্ড গ্ৰেড, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এনেকুৱা ধৰণৰ 4 ধৰণৰ আমাৰ চাকৰি কেটেগৰী আছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰতি মাহতে এটা নিৰ্দিষ্ট টকা কাট খায় আৰু তাৰ বিনিময়ত আমি আমাৰ এই ডিপেণ্ডেণ্টৰ কাৰণে নিজৰ আৰু আমাৰ ডিপেণ্ডেণ্টৰ কাৰণে স্বাস্থ্যৰ এই বা চিকিৎসাৰ কিছু খৰচ পাবৰ কাৰণে সক্ষম হওঁ। ইয়াৰ আগতে এই ব্যৱস্থাটো আছিল কেছলেছ আমাৰ ৰিএম্বাৰ্চমেণ্টৰ জৰিয়তে এই সুবিধাটো পাবৰ কাৰণে সক্ষম হৈছিলে, অৰ্থাৎ চিকিৎসালয়ত আপুনি ভৰ্তি হৈ পইচাখিনি দিলে তাৰপিছত বিল ছাবমিট কৰিলে আপুনি পইচাটো পায়। কিন্তু এতিয়া এই ব্যৱস্থাটো লাহে লাহে সলনি হৈ আহিছে আৰু কেছলেছলৈকে বৰ্তমান কি হৈছে এই ব্যৱস্থাটো এই পৰিৱৰ্তন হৈছে, অৰ্থাৎ এতিয়া আপুনি যদি চিকিৎসা কৰিবৰ কাৰণে যায় নিৰ্দিষ্ট 31খন চিকিৎসালয়ত যদি আপুনি চিকিৎসা কৰে তেতিয়াহ'লে আপুনি এই সুবিধা কেছলেছ পাব। কেছলেছ মানে হৈছে আপুনি সেই হস্পিটেলখনত ভৰ্তি হোৱাৰ পিছত আপুনি কোনো ধৰণৰ পইচা দিব নালাগে, আপোনাৰ এই কি হ'ব বিনামূলীয়াকৈ এটকাও নোহোৱাকৈ আপুনি চিকিৎসা কৰি আহিব পাৰিব। এতিয়া কেছলেছ সুবিধাটো প্ৰকৃততে আমাৰ বৰ্তমান ইমপ্লিমেণ্ট হৈছে নে নাই। আমাৰ এই কেছলেছ সুবিধা যিকেইখন আমাৰ এই চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে সেইবিলাকত ইতিমধ্যে হৈছে আৰু আমি যদি চাব যাওঁ গুৱাহাটীৰ 6 মাইলত যিখন আমাৰ GNRC 6 মাইলত যিখন আমাৰ এই 6 মাইলত যিখন GNRC আছে তাত এই ব্যৱস্থাটো বৰ্তমান উপলব্ধ হৈছে আৰু দিল্লীৰ দুখন হস্পিটেলত এই ব্যৱস্থাটো উপলব্ধ হৈছে। এতিয়া কেছলেছ সুবিধাটো পাবৰ কাৰণে আপুনি কি কৰিব লাগিব, আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত লগ ইন কৰি তাৰ পৰা আপুনি এখন কাৰ্ড ডাউনলোড কৰি ল'ব লাগিব। ই কাৰ্ড এখন তাত ইতিমধ্যে এভেইলেবল হৈছে, এই কাৰ্ডখন ডাউনলোড কৰি আপুনি সেই কাৰ্ডখন লগত ৰাখিব লাগিব আৰু কাৰ্ডখনৰ যিটো নাম্বাৰ সেই নাম্বাৰটো আপুনি কি কৰিব লাগিব চিকিৎসা কৰিবলৈ যোৱাৰ আগতে সেই সুবিধা তাত জমা দিব লাগিব। আজিকালি এই চিকিৎসালয়বিলাকত যেতিয়া চিকিৎসা কৰিবৰ কাৰণে যায় যেতিয়া ভৰ্তি হ'ব লাগে তেতিয়া তেওঁলোকে এই চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা সোধে আপোনালোকৰ কিবা ইঞ্চুৰেঞ্চৰ ব্যৱস্থা আছে নেকি বুলি। গতিকে যেতিয়া আপুনি এই ব্যৱস্থাৰ কথাটো সুধিব বা আপুনি নিজেও খবৰ ল'ব, খবৰ ল'লে আপুনি এই নম্বৰটো যেতিয়া দিব আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ পৰা ডাউনলোড হোৱা কাৰ্ডখন যেতিয়া আপুনি দিব এই বা কাৰ্ডখনৰ নম্বৰটো দিব, তাৰ লগত তেওঁলোকৰ যিখিনি যাৱতীয় খৰচ কৰিবলগীয়া কাম আছে কামখিনি কৰাৰ পিছত আপুনি তাৰ সুবিধা পাবৰ কাৰণে সক্ষম হ'ব। কিন্তু ইয়াত এটা কথা আছে, আপুনি OPDৰ ক্ষেত্ৰত এই সুবিধাটো নাপায়। সচৰাচৰ আমাৰ হেল্থ ইঞ্চুৰেঞ্চৰ বা এই মেডিকেলৰ সুবিধা পাবলৈ হ'লে তাত আপুনি হস্পিটেলত ভৰ্তি হৈ 24 ঘণ্টা থাকিব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ এই ব্যৱস্থাটোতো আপুনি ভৰ্তি হৈ তাত ভৰ্তি হৈ চিকিৎসা কৰিলেহে ইয়াৰ সুবিধা পাবৰ কাৰণে সক্ষম হ'ব। ইতিমধ্যে আমাৰ এগৰাকী বান্ধৱীৰ মানে হাজবেণ্ডৰ আমাৰ তেখেতৰ গলব্লাডাৰ অপাৰেশ্যন ইতিমধ্যে হৈছে আৰু গুৱাহাটীৰ 6 মাইলত থকা GNRC তেওঁ এই অপাৰেশ্যনটো হ'ল আৰু অপাৰেশ্যনটো হোৱাৰ পিছত তেখেতক কোনো ধৰণৰ পইচা নিদিয়াকৈ তেখেতে এই অপাৰেশ্যনটো কৰি ওলাই আহিব পাৰিলে। তাৰ আগতে যদি ক'ৰবাত কিবা আপুনি টেষ্ট পৰীক্ষা কৰিছিল বা কিবা ধৰণৰ আল্ট্ৰাচাউণ্ড কৰিছিল সেই খবৰখিনি কিন্তু ইয়াত আপুনি নাপাব। হস্পিটেলত যোৱাৰ পিছৰ পৰা আপুনি যিমানখিনি সুবিধা হৈছে ভৰ্তি হোৱাৰ পিছৰ পৰা সেই আটাইখিনি সুবিধা পাইছে। গতিকে কেছলেছ সুবিধাটো ইতিমধ্যে উপলব্ধ হৈছে। অসমতো ইতিমধ্যে বহুত চিকিৎসালয় আছে, সকলো চিকিৎসালয়ত এই সুবিধাটো উপলব্ধ হোৱা নাই, মাত্ৰ 31খন চিকিৎসালয়তহে এই ব্যৱস্থাটো উপলব্ধ হৈছে। আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত প্ৰতিখন হস্পিটেলতে এই ব্যৱস্থাটো উপলব্ধ হ'ব আৰু আমাৰ যিটো ৰিএম্বাৰ্চমেণ্টৰ ব্যৱস্থা যিহেতু যথেষ্ট সময়ৰ প্ৰয়োজন হয়, ইতিমধ্যে আমি গম পোৱা মতে বহু ক্ষেত্ৰত 6 মাহ 7 মাহ 8 মাহ এনেকুৱাও লাগি গৈছে। গতিকে সেই ৱেইটিং পিৰিয়ড নাথাকা কৰি আপুনি হস্পিটেলতে গৈ ততাতৈয়াকৈ আপুনি কোনো পইচা নোহোৱাকৈ চিকিৎসা পাবৰ কাৰণে নিশ্চয় সক্ষম হ'ব। গতিকে আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত নিশ্চয় সকলো চিকিৎসালয়তে সুবিধাটো উপলব্ধ হ'ব আৰু আপোনালোকক এইটো কথাই জনাব বিচাৰিছোঁ যে কি এতিয়া কেছলেছ হৈছে আৰু কেছলেছৰ যিখন লিষ্ট কোনকেইখন চিকিৎসালয়ত এই ব্যৱস্থাটো উপলব্ধ আছে সেইটো আপোনালোকে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা পৰ্টেলত গ'লে সেই 31খন হস্পিটেলৰ নাম পাব
আৰু সেইখিনি আপোনালোকে জানি লৈ আপোনালোকৰ যদি কেনেকুৱা ধৰণৰ চিকিৎসা কৰিবলগীয়া আছে সেই নিৰ্দিষ্ট হস্পিটেলকেইখনত বৰ্তমান ভৰ্তি হ'ব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় হস্পিটেলৰ সংখ্যা বা ইয়াৰ ব্যৱস্থাটো আন হস্পিটেলবিলাকলৈকেও বিয়পি যাব ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব